আপোনালোকৰ ভালনে সকলোৰে জনাবচোন ইমান মৰম দিছে আপোনালোকে মোৰ ভিডিঅ' সমূহত সঁচাকে মোৰ বহুত বেছি ভাল লাগে কাৰণ আপোনালোকে ইমান সুন্দৰ সুন্দৰ মতামতসমূহ দিয়ে মই নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে অনুপ্ৰাণিত হওঁ আৰু এটা কথা মোৰ পিতৃসম মোৰ দাদাসম বা মোতকৈ যথেষ্টখিনি অভিজ্ঞ লোক মোৰ পেজত যিহেতুকে আছে তেওঁলোকে খুব সুন্দৰ এটা মতামত আগবঢ়ায় লগতে নিশ্চিন্ত মনে ভিডিঅ'সমূহ তেওঁলোকে মোৰ চাব পাৰে বা আপোনালোকে মোৰ চাব পাৰে সেইখিনিতে আচলতে মোৰ সন্তুষ্টি জানেনে কাৰণ বহুত বেছি ভিউজ বা ভাইৰেল হোৱাটো মোৰ কাৰণে কোনোদিন ডাঙৰ কথা নহয় আপোনালোকে যে নিশ্চিন্ত মনে মোবাইলটো সকলোৰে লগত বহি পেলাই মোৰ ভিডিঅ'সমূহ উপভোগ কৰিব পাৰে সেইখিনিতে মোৰ সন্তুষ্টি আৰু লগতে যিহেতুকে ঘৰখনৰ মা দেউতা বা দেউতাও বিভিন্ন ঠাইত গৈ থাকে যেতিয়া কোনোবাই কয় যে আপোনাৰ ছোৱালীজনীয়ে ভিডিঅ' বনাই চাও ভাল লাগে খুব বেছি ভাল লাগে সেইকাৰণে যিকোনো ধৰণৰ ভিডিঅ' মই কেতিয়াও আগবঢ়াব নোৱাৰো কাৰণ মোৰ মান সন্মানটো যিয়ে নহওক অৱশ্যে সেইখিনি ঘৰত দিয়াও নাই সেইখিনি শিষ্টাচাৰ সৰুৰ পৰা যে তেনেকৈ সন্মানত আঘাত হোৱা কিবা এটা কাম কৰিম তথাপিও মোৰ মান সন্মানতকৈ মোৰ মা দেউতাৰ মান সন্মানটো সদায় প্ৰাধান্য দি আহিছো তেওঁলোকক যদি কোনোবাই বেয়াকৈ কয় বহুত বেছি আঘাত হওঁ মোক বেয়াকৈ ক'লেও মই শুনিব পাৰো কথাবোৰ তেনেকুৱা কালি কুচন বনাইছিলো মানে পিলো বনাইছিলো এনেকৈ ৰোৱা থোৱা কাপোৰেৰে যিহেতু কাপোৰ চিলাও আৰু বিভিন্নজনে কাপোৰ চিলাই এনেকৈ সৰু সৰু কাপোৰবোৰ এনে থাকে গতিকে অৱশ্যে বহুতে জানে এইবোৰ কাম তথাপিও কেতিয়াবা ভবা নহয় কিন্তু কাৰোবাক দেখিলে আমি অনুপ্ৰাণিত হওঁ কামটো কৰিবৰ কাৰণে বা আমাৰ মনত পৰে হয়ও আমিও তেনেকৈ কৰিব পাৰো সেয়া যে অকল আপোনালোকৰ তেনেকুৱা হয় তেনেকুৱা নহয় মোৰ ক্ষেত্ৰতো তেনেকুৱাই হয় সেইবাবে মই ভিডিঅ'সমূহ আগবঢ়াও নিজৰ যিখিনি সামান্য জ্ঞান সেইখিনিৰে আৰু লগতে আজি ভাবিছো এখন দলিচা বনাম মানে পূজা পাৰ্বণত যে পিৰাখনত পাৰি দিয়ে আগতে শালত বৈছিলে তেনেকৈ এনেকৈ সৰু সৰু কাপোৰ বা সূতা দি দি পেলাই এনেকৈ দি শালত বৈছিলে দেখিছিলো বৰমাহঁতক মাজুমাহঁতক কিন্তু মোৰ মায়ে শাল বব নাজানিছিল বাৰু বা তেওঁৰ অসুখটো আগৰ পৰাই তেনেকৈ আছিল শাল বোৱা নাছিলে তেনেকৈ সৰুৰ পৰা দেখিছো জানো এতিয়া যিহেতু মেচিনত তেনেকৈ বনাব পাৰি গতিকে আগতে বনাইছো দুখনমান যেতিয়া ভিডিঅ' মানে বনোৱা নাছিলো এতিয়া ভাবিছো দলিচা দুখনমান বনাম হয়তো আপোনালোকো উপকৃত হ'ব পাৰে বৰ বিশেষ একো নাই খালি যদি পূজা পাৰ্বণত আপোনালোকে দলিচাখিনি ব্যৱহাৰ কৰে চাদৰ মেখেলা তেনেকুৱা ধৰণৰ কাপোৰবোৰ নল'ব বাকী যিবোৰ কাপোৰ ধৰি লওক আমাৰ লাইলিঙৰ কাপোৰ বা তেনেকৈ এনেকুৱা ধৰণৰ নতুন নতুন কাপোৰবোৰ ব্যৱহাৰ কৰিব পাৰিব কাৰণ মেখেলা বা চাদৰৰ কাপোৰ হ'লে পূজাত ব্যৱহাৰ কৰিব অকণমান বেয়া হয় আৰু কাপোৰখন এনেকৈ চাৰিকুণীয়াকৈ কাটি ল'ব গোটেইখিনি কাপোৰ দেখিছেনে এনেকৈ চাৰিকুণীয়াকৈ আপোনালোকে কাটি ল'ব অকণমান কালাৰফুল হ'লে বস্তুটো ভাল লাগে নহয়নে আৰু এখন এনেকুৱা ধৰণৰ প্লেন কাপোৰ লাগিব আপোনালোকে বগা ল'ব পাৰে যিকোনো কালাৰৰ ল'ব পাৰে যিমান ডাঙৰ কৰে সেই অনুপাতে লৈ ল'ব মই দলিচা বনোৱা ভিডিঅ'টো দিম বাৰু আজি এনে আপোনালোকৰ লগত অকণমান কথা পাতিম বুলি ভিডিঅ'টো বনাইছো দলিচাখন কেনেকৈ বনালো কাইলৈকে ভিডিঅ'টো আগবঢ়াম ভাত পানী খালে নে বা বনালে নে আপোনালোকে জনাবচোন মই ভাত পানী হোৱা কৰিলো মানে যেতিয়াই বনাওঁ অকণমান সোনকালে বনাই মেলি হোৱা কৰি থৈ দিওঁ তাৰপিছত খোৱাৰ টাইমত লাগিলে গৰম কৰি লওঁ কাৰণ বাকী বিভিন্ন কাম থাকে যে গতিকে বনাই ল'লে আৰু আজৰি হোৱা যায় তেনেকুৱা আচলতে কিছুমানে কয় যে কামেই নাই একো কামেই নাথাকে দিনটো কাম আচলতে আমি উলিয়াব জানিব লাগিব বিচাৰি নহয়নে আৰু কাপোৰো আনি থোৱা আছে ধুনীয়াকৈ বনাম বুলি কাষ্টমাইজ কৰিম বুলি সকলোখিনি যা যোগাৰ কৰি থোৱা আছে কাটিঙৰ ক্লাছবোৰ থাকে যে অনলাইন অফলাইন তাৰ কাৰণে তাতো যথেষ্টখিনি সময় দিব লাগে সেইকাৰণে মানে কাপোৰখিনি মই বনাবই পৰা নাই সময় মিলাব পৰা নাই একেলগতে বনালে গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ব্লেক কালাৰৰ যে পিন্ধিছিলোঁ সেইযোৰো মানে অৰ্ডাৰ আহিছে 4যোৰমান বা এগৰাকীয়ে দিলে তেনেকৈ আৰু দিলে ভণ্টি দুগৰাকী মানে দুৰ্গা পূজাৰ আগত বহুকেইযোৰ মই অৱশ্যে অৰ্ডাৰ লৈছিলোঁ তেনেকৈ সময় নাথাকে যদিও যিকণ সময় থাকে সেইখিনিৰে আচলতে ঢেৰ সময় আছে গম পাইছেনে এই যে অকণমান সময় বহিলে মোবাইলটো হাতত লওঁ 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা সময় এনেই গুচি যায় কেনেকৈ বহিলে উঠিবৰ মন নাযায় মোবাইলটোত থ'বৰ মন নাযায় ইমান বেয়াকৈ নিচাত পৰিণত হৈ যায় মোবাইলটোৱে আমাৰ বহুত সময় অনিষ্ট কৰি আছে যদিও এইটো আমি শুনিবলৈ বেয়া সেইটো সঁচা কথা কাৰণ সময়খিনি বহুত বেয়াৰ ফালে গতি কৰিছে যদিও ভিডিঅ' বনালো কিন্তু এতিয়া কোনোবা মুহূৰ্তত মানে এনেকুৱা লাগে যেন ভুলে কৰিলো নেকি কোনোবাখিনিত কিন্তু ভবা বাৰু কোনোদিনে নাছিলো যে ভিডিঅ' বনাম বা তেনেকৈ কিন্তু এটা বস্তু ভাল লাগিছে আপোনালোকৰ সংস্পৰ্শ পাইছো ইমান সুন্দৰ সুন্দৰ
আপোনালোকে মতামত আগবঢ়ায় লগতে ভাল লাগে যিহেতু পেজত গোটেইখিনি অভিজ্ঞ হয় কোনো ধৰণৰ উশৃংখলতা তেনেকৈ মোৰ পেজত মই পোৱা নাই বা মোৰ যিখিনি ফলোৱাৰ্ছ তেওঁলোকক লৈ মই যথেষ্টখিনি সুখী যিহেতু মই মানুহজনী আগৰ পৰা ব্যক্তিত্বটো তেনেকুৱা কিছুমান কৰিব নোৱাৰোঁ বা তেনেকৈ এণ্টাৰটেইনমেণ্ট মোৰ পেজত ইমান এটা নাই মই আগতেও কৈছোঁ সেইবাবে হয়তো যুৱ প্ৰজন্মখিনিৰ মোৰ পেজত অকণমান কম আছে সেইখিনিক লৈ মোৰ কোনো অভিযোগ নাই মোৰ ভালে লাগিছে একো নাই যিহেতু প্ৰথমতে মই লিখা মেলা কৰিছিলোঁ ভিডিঅ' বনোৱাৰ আগত মোৰ পৰিচয়টো লিখা মেলাৰ পৰা গতিকে কবিতা গল্প তেনেকৈ লিখিছোঁ বা উপন্যাস এখন আধৰুৱা হৈ আছে পাব্লিছ কৰিম মই এইবাৰেই ভাবিছিলোঁ গ্ৰন্থমেলাত কিন্তু এইবাৰ গ্ৰন্থমেলাখন চানমাৰীত হোৱা নাই আৰু মোৰ মন আছিল যে চানমাৰী গ্ৰন্থমেলাতহে মই কিতাপখন পাব্লিছ কৰিম সেইবাবে মই অকণমান ৰৈ দিলোঁ একো নাই ৰোৱাটো ডাঙৰ কথা নহয় কিতাপ এখন উলিয়াই দিয়াটো ডাঙৰ কথা নহয় কিতাপখনৰ পৰা পঢ়ুৱৈয়ে কি লাভ কৰে বা কি এটা বাৰ্তা যায় সমাজখনলৈ সেই বস্তুটো আমি সদায় গুৰুত্ব দিব লাগে কিতাপ এখন লিখিলে বা ধৰি লওক কবিতা এটা লিখাৰ পিছত গতিকে যথেষ্টখিনি মিটিঙত গৈছিলোঁ আগতে তেনেকৈ অনুষ্ঠানবোৰ কৰিছিলোঁ বহুতখিনি অভিজ্ঞতা হৈছে তিতা মিঠা সেইখিনিয়ে আৰু বহুতে ভাবে যে মই অসমীয়া বিভাগৰ ছাত্ৰী তেনেকুৱা বা মিটিঙত বা তেনেকৈ বিভিন্ন ঠাইত ভাষণ দিওঁতে অনুষ্ঠানবোৰ কৰোঁতে সেইখিনি সামান্য পৰা হৈছোঁ হয়তো কিন্তু অসমীয়া বিভাগৰ ছাত্ৰী নহয় কিন্তু যিহেতু আমাৰ তেজত আছে অসমীয়া নহয়নে সেইবাবে ভাল লাগে অধ্যয়ন কৰি ভাল লাগে আমি যিমানে অধ্যয়ন কৰিম সিমানে শিকিব পাৰোঁ যিমান মোবাইল ফোন নোলাওক যিমান আপোনাৰ গুগলত আমি পঢ়িবলৈ নাপাওঁ কিয় কিতাপৰ মানে কথাটো সদায় সুকীয়া আমি কিতাপ পঢ়িব লাগে কিতাপ পঢ়িলে অকল যে আমাৰ জ্ঞান আয়ত্ত হয় সেইটোৱে নহয় আমাৰ ধৈৰ্য শক্তিও বৃদ্ধি হয় গতিকে আমি কিতাপ পঢ়িব লাগে সকলোৱে আৰু মোবাইল ফোনটোৱে বৰ বেয়াকৈ গ্ৰাস কৰিছে উঠি অহা প্ৰজন্মটোক সেইটো ভাল নে বেয়া ধৰিবগৈ পৰা নাই কিন্তু কোনোবাখিনিত চিন্তিত হওঁ বা এই ফেচবুকৰ ভিডিঅ' জাৰ্ণিটো বিশেষকৈ বহুত ভয়ংকৰৰ দিশে গতি কৰা যেন মোৰ কোনোবাখিনিত অনুভৱ হয় এনেকুৱা নহয় যে কোনোবাই ভিডিঅ' বনাইছে স্বাৱলম্বী হ'ব বিচাৰিছে মই বেয়া পাইছোঁ সেইটোক লৈ মোৰ কোনো বেয়া এটা মনোভাৱ নাই সদায় বিচাৰোঁ সকলোৱে স্বাৱলম্বী হ'ব লাগে ভালদৰে কিন্তু ফেচবুকৰ ক্ষেত্ৰৰ কথাটো বা ভিডিঅ' বনোৱাৰ ক্ষেত্ৰতো মানে নাজানো কিয় কিবা এটা মোৰ মানে চিন্তা আহি আছে মনত যে ময়ো চাগে কিবা ভুলেই কৰিলোঁ নেকি আহি পেলাই কাৰণ যিবোৰ দেখিবলৈ পাইছোঁ বা যেনেকুৱা হৈছে আৰু ফেচবুক বা ইউটিউব এইবোৰ তেওঁলোকেতো গ্ৰহণ কৰিবই সুযোগ দিয়কচোন কাৰণ আমি যেতিয়া ভিডিঅ' বনোৱা আৰম্ভ কৰিছিলোঁ তেতিয়া ইমান এটা বিশৃংখল নাছিল বৰ্তমান সময়ত যিটো হৈছে সকলোকে কণ্টেণ্ট মনিটাইজেশ্যন কৰি দিছে যিমান আচলতে সহজ বুলি ভাবিছে সিমান সহজ নহয় জটিলতা আছে কষ্ট সকলোতে আছে কিন্তু ভালভাৱে যেতিয়া আমি কিবা এটা ক্ষেত্ৰত আগবাঢ়োঁ তাত আমাৰ সময় লাগে হয়তো বস্তুটো অকণমান চিৰস্থায়ী হয় কিন্তু আমাৰ ধৈৰ্যবোৰ দিনক দিনে ইমান নাইকিয়া হৈ গৈছে যে আমাক জল্দি ৰিজাল্ট লাগে আৰু জল্দি ৰিজাল্ট বিচাৰিবলৈ গৈ পেলাই ভাইৰেলৰ নামত বা পইচা পোৱাৰ আশাত যিকোনো কৰিবলৈ লৈছে একাংশই সেইটো এটা খুব বেয়া হৈছে সকলোৱে অকণমান মনোযোগ দিব লাগে সেই বিষয়টো কাৰণ অকল নিজৰ ক্ষেত্ৰৰ কথাটো নাভাবি পেলাই ঘৰখনৰ পৰিয়ালৰ সমাজখনৰ দেশখনৰ সকলোৰে কথা ভাবিবচোন কেনেকুৱা এটা বিৰূপ প্ৰভাৱ পৰে সেইটোৱে ভাল লাগিল আপোনালোকৰ লগত কথাখিনি পাতিলোঁ মই লাইভ নাহোঁ মানে আজিলৈকে মই লাইভ আহি পোৱা নাই লাইভ অহাটো মোৰ কিবা পচন্দ নহয় সেইকাৰণে মই লাইভ নাহোঁ কোনোদিন ভিডিঅ'ৰ মাধ্যমেৰে সেইবাবে কথাখিনি পাতিলোঁ নাজানো আপোনালোকে কেনেকুৱাভাৱে লয় কিন্তু মোৰ ভাল লাগে কাৰণ আপোনালোকৰ মতামতত মই উৎসাহী হওঁ বিশেষকৈ আৰু মই যিখিনি ভিডিঅ' দিওঁ সেই ভিডিঅ'খিনিক লৈ মই কোনোদিন সন্তুষ্ট নহয় আপোনালোকে জানেনে সেই কথাটো মই আজি ভিডিঅ'ৰ মাধ্যমেৰে ক'লোঁ যিহেতুকে মই গম পাইছে মোৰ কথাখিনি যে মই অকণমান ব্যস্ত থকা হয় কিছুমান ক্ষেত্ৰত বা প্ৰফেশ্যনেলি মই লোৱা নাছিলোঁ এই বিষয়টো সেই হেতুকে ভিডিঅ'খিনি মই ভালদৰে তথ্যভিত্তিকভাৱে এতিয়াও বনাই পেলাই প্ৰস্তুত কৰি আপোনালোকক মানে মই দিব পৰা নাই মোৰ তেনেকুৱা অনুভৱ হয় তথাপিও যিখিনি মই দি আছোঁ ভিডিঅ' সেই ভিডিঅ'খিনিক লৈ মই সন্তুষ্ট নহয় কাৰণ আমাৰ অসমখনতে বা আমি বাস কৰা ঠাইখিনিতে এনেকুৱা কিছুমান ঠাই আছে ধৰি লওক মঠ মন্দিৰ যিবোৰৰ বিষয়ে সম্পূৰ্ণ গভীৰলৈ গৈ পেলাই উৎপত্তিস্থলৰ পৰা আদি কৰি এতিয়ালৈ কোনেও তেনেকুৱা ধৰণৰ ভিডিঅ' দিয়া নাই ওপৰে ওপৰে মন্দিৰটোত গৈ পেলাই সেৱা কৰি পেলাই ভিডিঅ' দিয়াটোক আচলতে কণ্টেণ্ট বা আপোনাৰ
ব্লগ বুলি পেলাই ক'ব নোৱাৰি, নকয় আৰু সেইটো মোৰ মনৰ ধাৰণা। তাৰ বাবে অকণমান ঘূৰিব লাগিব, ফুৰিব লাগিব বা সময় দিব লাগিব, আৰু লগতে অকণমান সহযোগিতা আগবঢ়োৱা এজন বা এগৰাকীৰ অকণমান প্ৰয়োজন হয়। কাৰণ যেতিয়া আমি কিবা এটা বস্তু দেখুৱাব বিচাৰোঁ, তেতিয়া মোবাইল ফোনটোৱে হওক বা কেমেৰাটোৱে ধৰি দিয়া মানুহ এগৰাকীৰ অকণমান দৰকাৰ হয়, যিটো মোৰ অকণমান অভাৱ হৈ আছে বা মই তেনেকৈ সময় দিব পৰা নাই। কাৰণ মোৰ লক্ষ্যটো যিহেতু অকণমান বেলেগ, কিন্তু মই অনাগত দিনত মই চেষ্টা কৰিম। আৰু অধ্যয়ন যিহেতু কৰি মই ভাল পাওঁ বা যথেষ্টখিনি হিষ্টৰী বা তেনেকৈ আপোনাৰ কিছু বিষয় পঢ়া হয়, সেই ভিত্তিত মই ভিডিঅ'খিনি প্ৰস্তুত কৰিম। চাওঁ, হয়তো অকণমান সময় লাগিব। মই প্ৰথমতে নিজৰ লক্ষ্যস্থানত উপনীত হ'ব লাগিব, তাৰপিছত সময় হয়তো মই দিব পাৰিম অনাগত দিনত। আপোনালোকে আশীৰ্বাদ কৰিব। কেতিয়াও মোৰ ভিডিঅ'ৰ পৰা আপোনালোকক বিৰক্ত হ'বলৈ নিদিওঁ, সেইটো আপোনালোকে চিন্তা নকৰিব। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। পুনৰ নতুন ভিডিঅ' এটিৰে মই আপোনালোকক লগ পাম, আৰু দলিচা বনোৱাটো মই কাইলৈকে আপোনালোকক দেখুৱাম। আৰু তেনেকুৱা ধৰণৰ কিছু ভিডিঅ' মই আনিম কাটিং ৰিলেটেড। সকলো ভালে থাকিব, হাঁহি থাকিব, আৰু পৰামৰ্শবোৰ আগবঢ়াবচোন আপোনালোকে। কেনেকুৱা ভিডিঅ' লাগে বা ধৰি লওক কি আপোনালোকে চাব বিচাৰে বা কেনেকুৱা ধৰণৰ কণ্টেণ্টৰ প্ৰয়োজন আছে বৰ্তমান সময়ত, আপোনালোকে আপোনালোকৰ মতামতবোৰ আগবঢ়াব। ৰাখিছোঁ।